আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা ইম্পৰ্টেণ্ট ভাৱ বহলা লিখা সাঁতোৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰিলে যাৰ খাতলে এইটো দিম। এই ভাৱ বহলা লিখাটোত তোমালোকৰ পৰীক্ষাত 4 বা 5 নম্বৰ আহে। সেয়ে তোমালোকে এনেকে লিখিলে ধুনীয়াকৈ সম্পূৰ্ণ নম্বৰ পাব পাৰা। এনেকে লিখিবা, সাঁতুৰিব লাগিলে নিজৰ দুবাহুত বল থাকিব লাগিব, কাৰণ নিজৰ বাহু আৰু ভৰিৰ সহায়ত সাঁতুৰিব পৰা যায়। তেনেকৈ সাঁতুৰিব নোৱাৰিলে পানীত ডুবি মৰিবলগীয়া হয়, আনৰ বাহুবলেৰে সাঁতুৰিব পৰা নাযায়। এই কথাষাৰৰ পৰা ইয়াকেই ক'ব বিচাৰিছে যে জীৱনত যদি মানুহে কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰে তেনেহ'লে নিজেই তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আনৰ সহায়ত তেনে সফলতা আশা কৰাটো একেবাৰেই নিষ্ফল। হ'ব, এইখিনি লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাই যাবা। এতিয়া মই বুজাই দিছোঁ তোমালোকক। চোৱা, এতিয়া আমি মানুহে যেতিয়া সাঁতোৰো, কিহেৰে সাঁতোৰো? আমাৰ হাত আৰু ভৰিৰে সাঁতোৰো। গতিকে আমাৰ সাঁতুৰিবৰ কাৰণে আমাৰ হাত আৰু ভৰিত বল থাকিব লাগিব, আমাৰ বাহুত বল থাকিব লাগিব। বেলেগে যেন আমাক সাঁতুৰিবলৈ সহায় কৰিব পাৰে? নোৱাৰে। বেলেগৰ বাহুবলেৰে আমি সাঁতুৰিব নোৱাৰোঁ। ঠিক তেনেকৈ আমি যদি কিবা এটা কামত সফলতা লাভ কৰিব বিচাৰোঁ তেন্তে আমি পটককৈ সফলতা লাভ কৰিব নোৱাৰিম যদিহে আমি সেই কামটো বেলেগৰ দ্বাৰা কৰিবলৈ বিচাৰোঁ, বেলেগৰ আশাত সফলতা লাভ কৰিব বিচাৰোঁ। হয়, সেইটো কথাই আমাক ইয়াত কোৱা হৈছে যে বেলেগৰ আশাত যদি আমি কিবা এটা কাম কৰিব বিচাৰোঁ সেইটোৰ সফলতা আশা কৰাটো একদম নিষ্ফল, কাম নাইকা। ঠিক আছে? চ' আশা কৰোঁ বুজি পালা। এতিয়া নেক্সট তোমালোকৰ যদি আৰু ভাৱ বহলা লিখা লাগে বেলেগ তেন্তে মই ডেছক্ৰিপশ্যনত প্লে'লিষ্ট এটাৰ লিংক দি থ'ম। তাতে আৰু বেলেগ ভাৱ বহলা লিখা, যেনেকৈ যি মূলা বাঢ়ে তাৰ দুপাততে চিন, হৰিণাৰ মাংসই বৈৰী, এনেকুৱা বেলেগ ভাৱ বহলা লিখা মই তাত দি থৈছোঁ, গতিকে চাব পাৰা। চ' আজিলৈ বাই।